Hello guys, good morning. আৰু আশা কৰোঁ সকলোৱে ভালে আছে। আজি এইটো উৰুকা, তো উৰুকা স্পেচিয়েল মানে যেন এতিয়া ৰাতিপুৱা ওলাই যাওঁ, মাছ চাছ চাবলৈ যাওঁ মানে বজাৰ চাবলৈ যামগৈ। কোনো নাই, অকলে যাম যে কি কৰিম। মোৰ বেমাৰ ভালে হোৱা নাই, ইমানে বেমাৰ লাগিছে বেয়া কৰি। মেছেজ কৰি আছে, মই এতিয়া যাই আছোঁ যাবৰ কাৰণে ওলালে। ক'ত যাওঁ বলকচোন দেখা আছে ক'ত যাওঁ। আৰু আজি যদি উৰুকা পাৰ্টি হ'ব লাগে ন, ৰাতি খানা এটা হ'ব লাগে ন, তাকে বিচাৰি যাওঁ কি খাব পাওঁ, কি বিচাৰি পাওঁ ভাল খাদ্য। তাকে বলকচোন সকলোৱে মোৰ লগত চাওঁ। তো সকলোৱে গুড মৰ্ণিং দে, আৰু হেপী ৰঙালী বিহু সকলোকে। আশা কৰোঁ সকলোৱে একদম ভালে সকলোৱে যায়। তো চাই থাকক। এইবাৰ চাওকচোন দোকানবিলাক খুলিলে বহিব চবৰে। এইফালে এখন মাছৰ দোকান খুলিব ৰখি আছে, একেলগে বাইদেউ বাইদেউ চাওঁ, এজনী বাইদেউ। তো ইয়াতে মাছৰ দোকান খুলিব, তো চাম বলকচোন গাইজ। আজি ভিডিঅ'টো স্কিপ নকৰিব, লাষ্টলৈকে চাব আৰু ৰাতিলৈকে চাব দে, ৰাতিলৈকে দেখাম আপোনালোকক। আৰু ধুনীয়াৰ মাছৰ বজাৰ হয়নে নহয়, ভাইটো আছে লগত। তো ধুনীয়াৰ মাছৰ বজাৰ গাইজ। তো বলকচোন আৰু চাওঁ, মানে আমি ভেটাপাৰাত যাই আছোঁ, য'ত মানে মাছ কিনিবলৈ যায় যে তাতে যাই আছোঁ, দেখাম বলক। ৰাস্তা ৰাস্তাতে দেখাম, ভেটাপাৰাৰ পৰা ঘূৰি আহি কিনি এতিয়া মণিৰামৰ ওচৰত আহি পালোঁ। মাছ এই গালি কিয় দিয়া তাই আৰে তুমি মাছ ল'ম বুলি এইটো এইটোলৈ যামগৈ গাইজ, ঘৰলৈ যাম দিলে বহুত দূৰ ঘূৰি গণেশগুৰি বজাৰখনতে আহি পালোঁ মই। তাকে মাক ফোন কৰি আছোঁ, ৰিচিভ কৰা নাই। সমান এইটো তোৰ সমান বৰাবৰ। ইমান ডাঙৰ ডাঙৰ মাছ ফিক্স ৰেট মিলিলে ইয়াত লৈ যাম আৰু গাইজ, বেছি ৰখি নাথাকো। এইটো ই মোৰ ভাগতে আছে আৰু ইয়াক চেঞ্জ কৰিব নোৱাৰোঁ গাইজ। ল'লে এইটোৱে ল'ম আৰু নল'লে নাই আৰু এইটোৱে লৈ যাম। এইটোৱে ডিচাইড হ'ল আৰু মই ফোন কৰিলোঁ, ল'ব দিছে। बड़ा हरामी हो बेटा। কম কৰি নিদিয়া ন তই, বহুত হৰামি হয় তই। নিদিয়ে কম কৰি দিবি না, কম কৰি দিবি নে নাই? অঁ এইবাৰ উৰুকা বুলি আৰু সৰু সুৰা নাই গাইজ, এতিয়া ডাঙৰ লৈছোঁ। এইটোৱে লৈ যাম আৰু এইটো দাম মিলামিলি কৰে লৈ যাম, শুনছানে নাই? দাম মিলামিলি কৰিবি অলপমান। এটা কাষ্টমাৰ ল'লে, তেখেত কাটি আছে, এইটো কাটাত লাগি গৈছে। মই কাটিম এতিয়া ধুনীয়া কৰি ল'ম, মানুহ আহিলে লওঁ আৰু মই ইয়াত দেউতাকটো আহি পোৱা নাই, এইটো সেইকাৰণে ৰখি আছে। গাইজ লৈ ল'লোঁ, এইটো দুখি আছে, ইয়াক দুখা পিছত লৈ যাওঁ আৰু। এইটো আহি গ'ল মানুহটো, এখেতৰ দেউতাক। চলাইছে, পূৰা চলাইছে গাইজ। ডাঙৰ মাছ উৰুকা বুলি এবাৰ মাৰি দিম আৰু মাছে মাছ। গাইজ মই আহিলোঁ তাৰ পৰা মাছৰ দাম কোনা পাই কিনি মোৰ লুমচুম ডাং খাই গৈছেগৈ। সেইখিনি মাৰ লগত জুই পাইছোঁ। মা হেপী বিহু, হেপী ভোগালী বিহু। অঁ ৱা ঠিকে আছে, মায়ে জুই পোৱাই আহিছোঁ এতিয়া গাইজ। তো গাইজ যিয়ে নহওক, বিহু বুলি এবাৰ অকণমান ডাঙৰ মাছ খাওঁ। পইচা চিন্তা কৰা নাই, পইচা আহিব যাব সেই ন, তো সেইকাৰণে মাছটো এবাৰ খাম আৰু ভাল কৰি খাম আৰু। ইমান ডাঙৰ মাছ নে কি কোৱা? পইচা বোলা বস্তুটো কি আজি बहुत पैसा है मेरे पास, तिजोरियां भर रही हैं, इतना पैसा है कि खत्म ही नहीं हो रहा। आज ही मैं 25 करोड़ रुपए लेके निकला था मार्केट में खर्च करने के लिए। साला बहुत ज्यादा मेहनत करने के बाद भी 16 करोड़ रुपए खर्च हुए हैं, 9 करोड़ रुपए अभी भी बचे हैं। আজিকালি নাই হয়নে নহয়, একবাৰে খায় মানুহে, সেইকাৰণে ঠিকছে খাব লাগে। আৰু ডাঙৰ কৰিয়ে খাওঁ, যিহেতু ইমান ডাঙৰ হ'লো ল'ৰাটো, মই ইমান ডাঙৰ মাছ খোৱা নাছিলোঁ। খাইছোঁ যদিও নিজে অনা নাছিলে মাহঁতে সৰু সুৰা আনে, ধুনীয়া কৰি খাওঁ। মানে সৰু 1 কেজি 2 কেজি আনে, এইবাৰ মোৰটো ইমান ডাঙৰ অভাৰ চাইজ নে কি কওঁ মোৰ নিচিনা। মানে কি হ'ল চাওক, যিটো পইচা কথা ক'ব যে মানুহে হৈ গ'ল, স্কুল যাব মই যাম নে নাই, থ'ব যামনে? অঁ তো গাইজ মা বেচা পাইছা নেকি যে মাছটো যে ইমান ডাঙৰ আনিছোঁ? পইচা দিছে কৈছে, কথাটো নাই। অঁ
তো গাইজ মই এতিয়া স্কুলৰ ওপৰত থৈছোঁ তাক আহি কিনি এতিয়া চাওক ই আমাৰ ধুনুজনী কি কৰি থাকে ঘৰ মুচি আছে দেখিছে গাইজ ঘৰ মোচা নাই গাইছ পকা কৰিছো পকা নতুন বছৰৰ নতুন বিহুত এয়া চেমিত লৈ পকা কৰি আছো ঘৰটো দে স্মৃতিৰ প্ৰায় পকা 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 কৰিছো পকা ঠিকে আছে কামত লাগি আছে বেছি বিহু বুলি দে গাইছ হেপী বিহু কোন জেগা চবকে হেপী ভোগালী বিহু আচ্ছা ফালৰ পৰা আপোনালোকক পাছত লগ পাম দিয়ক গাইজ তাই ঘৰ মোচা চুমা হৈ গ'ল ভাতৰ উচেলো মাৰি আছে মাছ বাবা গাইছ বহুত মানে ভোক লাগিছে দেৰি হ'ল যিহেতু ঘৰৰ কাম কৰি গা চা ধুই পেলাই ধূপ চাকি জ্বলোৱালে ধূপ চাকি জ্বলোৱাই মেলি একদম মানে জ্বলাই মেলি এতিয়া মাছ ফ্ৰাই কৰিছোঁ ওকে মই আনা মাছকেইটা মাছ আৰু বিলাহী বনাম মজা আৰু কি হ'ব বিহু বুলি এয়া মাছ किसने लेके आई है তুমি আনি পকৰা আনিছা 3 केजी 900 এনেকৈ বাবা ও ইমান দাম বহুত দাম কেজি এইটো 3 কেজি এইটো মোৰ সমান ইমান ডাঙৰ হেৰি কি মাছৰ কেজি কিমান মাছৰ কেজি 550 কৰি লৈছো 550 কিমান বুকুৱা গুৱাহাটীত মাছ খাব আৰু পাই যাব কালি গলো বজাৰলৈ নাৰিকল 220 আজি মাছৰ মাছ খাব লাগিব আজি আনিম বুলি আনিছো প্ৰত্যেকবাৰ খাওঁ য'তে এইটো ডাঙৰ কৰি খাওঁ এবাৰ গুৱাহাটীত নতুন বিহু দেই এটা ফাৰ্ষ্ট বিহু মানে 2025 নেকি সেইকাৰণে মই মানে এইবাৰ আনিছো বেয়া পাইছা নেকি তুমি পইচা খৰচ হৈছে আৰু বেচা হোৱা নাইতো খবৰে আৰু কিবা এটা কৰিবলৈ হ'লে বা কিবা এটা খাবলৈ হ'লে যিকোনো ক্ষেত্ৰত টকা পইচা খৰচ নহ'লেতো নহয় না তথাপিতো যিহেতু খৰচ থাকিব আৰু অ'কে কি কৰি আছা মই চব্জি বনাত ব্যস্ত গাইছ চব্জি এই বিলাহীখিনি কাটি দিলো বিলাহী কাটি কিনি তোমাৰ দি দিলো মানে হেৰি কৰি দিলো পিঁয়াজ গ্ৰেভি বনাবা নেকি গ্ৰেভি বনাম বিলাহী আৰু মাছ বিলাহী আৰু মাছ অকমান চাফা চিতা কৰিছিলে ভাল লাগে নিজক বুজিলা আজি তোমাকে দি দিলো আজি তোমাৰ হাতে খাম বুলি আজি বনাই দে আৰু গাছ বিহু বুলি মাহিম আৰু মই নে কি কয় গাইছ তোমাকে দি দিলো আৰু আজি বনাবলৈ মাছটো বৰ ধুনীয়া ফ্ৰাই কৰিলা দেই আজি থেংক ইউ ছ মাছ ধুনীয়া একদম পুৰা লাল ঠিকে আছে খাই ভাল লাগিব চাগে কি আছে চাব পৰা আপোনালোকে কোৱা দেখাম বাৰু দেই মানুহজনে বনোৱা গাইছ ফাইনেলি খাব ললো কেনেকুৱা লাগিছে মই বনোৱা আঞ্জা ভোক লাগিছে মজা মজা ধুনীয়া আঞ্জা বনাইছা মই খাই থাকো মা কচম কি কবা বহুত ধুনীয়া লাগিছে গাছ খাই কিনি মা কচম দে বিৰাট ধুনীয়া লাগিছে গাছ বুজাব নোৱাৰিম বিলাহী তো গাছ খাই ল'ম বাকীটা দেই তো গাছ মানুহজনে দেখিছে এইটো চুজি ভাজিলে দেন এইটো নাৰিকল মই যে ৰুকিছিলোঁ এটা এইবোৰ ভাজিলে বাবা কি বনাবা এইটো নাৰিকলৰ লাড়ু বনাম এতিয়া ভাজিলো নাৰিকল ভাজিলো চেনি নাৰিকলে ভাজিলো তাৰপৰা সেই চুজি ভাজিলো তাৰপৰা এতিয়া লাড়ু বনাম বনোৱাচোন আজি গাইছ এবাৰ নতুন কইনাৰ হাতেৰে লাড়ু খাই যাম নে কি কম 2025 প্ৰথম বিহু আমাৰ ঘৰত এইবাৰ নহবা কেনেকুৱা লাগিছে জানো বেয়া লাগিছে কিবা কষ্ট পাইছা মই বা নাই পোৱা ओके तो गाइस चलो कैसे लाड़ू बनाता हम लोग देखता है हाँ गाइस এইটো চাওক লাড়ু বনালে যিয়ে নহওক বেছি কষ্ট কৰি আছে নে কি কব লাগি আছে ন কৰ্মত ঠিকে আছে কিবা কৰি তিনিটা বনালে মজা মজা গাইস আমাৰ বেলেগ চিষ্টেম ৰজিছে কিবা ক'লা তুমি মই কৈছো কামত লাগি আছো আপোনালোকে বাৰু বনালে নে আমাৰ ৰাইজ কোনে কোনে কি বনাইছে আমাক কমেন্ট কৰিব দে গাইস মই চাব বিচাৰো মানে ফাইনেলি মোৰ লাড়ু হৈ গ'ল আপুনি কি বনাইছে কে লাড়ু কাৰ লাড়ু ৱাও ৰাইজৰ লাড়ু ৰাইজক দেখুৱাম হয় নেকি ৱাও এইকেইটা কোনে বনাইছে নাৰিকলৰ লাড়ু বনালো মায়ে মই দুইজনী মিলাই এইখিনি বনালো এইকেইটা তোমাৰ এনে মই এনে মা বাবা মাৰ্কেটে চাব পাৰে গাইছ এই নিগনি আহান একদম পুৰা সৰু সৰু কি ডাঙৰ ডাঙৰ চাৰবি ঠিকে আছে দে মুখত তখন মানে কেইটামান নহ'লে সেইখিনিয়ে হ'ল খোৱাৰ লগে লগে মানে ভাল লাগিব আৰু হয়নে নহয় তো গাইছ আমাৰ ফাইনেলি গোটেইখিনি লাড়ু হৈ গ'ল মা অকণমান বেছি হ'ল এক্সপিৰিয়েঞ্চ কেনেকুৱা মজা
মজা এইটো কেনেকৈ আহিছে চাওক গাইজ গাইজ দেখিলে আপোনালোকে পিঠা চিঠা বনোৱা হৈ গ'ল তো ইমানখিনিলৈকে ৰাখিম বেছি দিব নগ'ল কাৰণ ভিডিঅ'টো বহুত দীঘল হৈ যাব নোৱাৰে তো গাইজ মোৰ ফালৰ পৰা সকলোকে ভোগালী বিহুৰ আন্তৰিকতা শুভেচ্ছা আৰু হিয়া ভৰা উলক যাচিলোঁ সকলোকে যেন সকলোৱে যেন দিনবোৰ ভালে কুশলে যায় তো গাইজ কি আৰু আজি একদম ধুনীয়াকৈ লাড়ু চাড়ু বনালে মেচিছে তাতে আছে ঢাকি থ'ব লাগে নহ'লে মেকুৰীবোৰ আকৌ নাম খাই উঠি যায় নহয় তো সেই আছিল আৰু কালি দৈ খাব লাগিব চিৰা খাব লাগিব মানে মায়ে গাখীৰ আনি থৈ দিছে ইয়াতকৈ ভাল বস্তু এটা মই আনি থৈছোঁ কালি খাবৰ কাৰণে এইটো চাব পাৰে এইটো হয় আপোনাৰ দৈ আৰু এটা আছে আপোনাৰ এইটো হয় ক্ৰীম পুৰা পিয়ৰ গাখীৰেৰে বনোৱা এইটো হয় আপোনাৰ ক্ৰীম যি পায় সেইটো মাৰি দিব পাৰে আপোনাৰ কথা নাই তো এইখিনি আছিল তো আশা কৰোঁ সকলোকে মোৰ ভিডিঅ'টো যেন ভাল পাইছে যদি বেয়া পাইছে লাইক কৰিব নোৱাৰে যদি ভাল পাইছে লাইক কৰি গ'লে হ'ল আৰু সকলোকে মই আৰু একবাৰ কৈছোঁ মোৰ ফালৰ পৰা সকলোকে ভোগালী বিহুৰ আন্তৰিকতা শুভেচ্ছা আৰু হিয়া ভৰা অকল মই যাচিলোঁ সকলোকে যেন মোকো যেন কমেণ্ট কৰে আৰু বিহু খাবলৈতো ক'তো যোৱা নহ'ব চাগে কি হয় চাওঁ বেমাৰ আছে ইমানত ভাল পাইছোঁ যদিও ইমানতে ভাল পোৱা নাই মানে ভিতৰত হৈ আছে অলপ তো আজিলৈকে এইখিনি আছিল তো সকলোকে বাই বাই আৰু আশা কৰোঁ সকলো ভালে থাকে তো থেংকছ ফৰ ৱাচিং টু মাই ভিডিঅ' লাভ ইউ জয় আই অসম সদায় আহি থাকক সুখত থাকক বাই বাই